নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে অৰ্থাৎ তোমালোকৰ অহা 21 তাৰিখে যে পলিটিকেল সায়েন্সৰ এক্সাম আছে সেই এক্সামটোৰ ওপৰত ভিত্তি কৰি তোমালোকৰ পলিটিকেল সায়েন্স কিতাপখনৰ পৰা বা পেপাৰখনত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰি মই এখন পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ পেপাৰ প্ৰস্তুত কৰিছোঁ আৰু আজিৰ এইটো ভিডিঅ'ত মই কমপ্লিট মডেল কুৱেশ্যনছ পেপাৰখন আলোচনা কৰিম আৰু এইখন পেপাৰৰ পৰা তোমালোকৰ এক্সামত ভালে কেইটা কুৱেশ্যনছ কমন পৰি যাব তোমালোকে চিন্তা কৰিব নালাগে। সো বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে তোমালোকে দেখিবলৈ পাইছা 2025 পলিটিকেল সায়েন্স ফৰ নিউ কোৰ্স ষ্টুডেণ্টছ অৰ্থাৎ এইটো নতুন কোৰ্সৰ ষ্টুডেণ্টৰ বাবে হয়। ফুল মাৰ্কছ থাকিব 80 আৰু পাছ মাৰ্ক হৈছে 24 আৰু টাইম দিয়া থাকিব 3 আৱাৰ্ছ। সকলোৱে জানা এইখিনি। ইয়াতে দুটা পাৰ্ট থাকিব, পাৰ্ট এ আৰু পাৰ্ট বি। প্ৰথমতে আমি পাৰ্ট এৰ কুৱেশ্যনসমূহ চাই লওঁ অৰ্থাৎ ক অংশ। পাৰ্ট এত তোমালোকৰ সমসাময়িক বিশ্ব ৰাজনীতি কিতাপখনৰ কুৱেশ্যনছখিনি থাকিব। ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে এনসাৰ এনি 6 ফ্ৰম দ্য ফলোইং কুৱেশ্যনছ অৰ্থাৎ তলত দিয়া কুৱেশ্যনৰ যিকোনো আমাক 6টা কুৱেশ্যনৰহে এনসাৰ কৰিব দিছে আৰু প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 1। ইয়াতে এ নম্বৰ কুৱেশ্যনছটো দিয়া আছে। ইয়াতে ইংলিছ মিডিয়াম আৰু এছামিছ মিডিয়াম দুয়োটা মিডিয়ামতে কুৱেশ্যনসমূহ দিয়া আছে, সো তোমালোকে চিন্তা কৰিব নালাগে। ইয়াতে এ নম্বৰ কুৱেশ্যনছটো দিয়া আছে 1985 চনত সোভিয়েট ইউনিয়নত কোনে সংস্কাৰৰ সূচনা কৰিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ বি2 দিয়া আছে কোন চনত চীনে অৰ্থনীতিত মুক্ত দুৱাৰ নীতি প্ৰয়োগ কৰিছিল। তোমালোকে এইখন পেপাৰ সলভ কৰিব পাৰিবা নে নোৱাৰা কমেণ্টত জনাবা আৰু কিমানখিনি তোমালোকে ইয়াৰে সলভ কৰিব পাৰিছা বা পাৰা নাই সেইখিনিও জনাবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ C2 দিয়া আছে সোভিয়েট ৰাছিয়াত কিমানখন প্ৰজাতন্ত্ৰ আছে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ D2 দিয়া আছে আগ্ৰা শীৰ্ষ সন্মিলনত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতীয় প্ৰধানমন্ত্ৰীজনৰ নাম লিখা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ E2 দিয়া আছে কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়। তাৰপিছত কুৱেশ্যনছ নম্বৰ F2 দিয়া আছে ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল। যদি এইখন পেপাৰ তোমালোকে নিজে সলভ কৰিব নোৱাৰা তলত কমেণ্ট কৰি জনাবা, মই অতি সোনকালে ইয়াৰে ভিডিঅ' দি দিম সলভ কৰি। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ G2 দিয়া আছে আসিয়ানৰ সম্পূৰ্ণ ৰূপটো লিখা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ H2 দিয়া আছে গোলকীয় দৰিদ্ৰ দেশৰ আন এক উৎস খালী ঠাই পূৰ কৰা, অৰ্থাৎ ইয়াতে খালী ঠাই পূৰণ কৰিব দিছে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ I2 দিয়া আছে গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া। এক্সামত তোমালোকে ইমানবিলাক অপশ্যনছ দেখিবলৈ নাপাবা। এক্সামত তোমালোকক খুব বেছি 9টা বা 10টা মানহে কুৱেশ্যনছ দিব, কিন্তু মই ইয়াতে অকণমান বেছিকৈ দি থৈ দিছোঁ যাতে তোমালোকৰ কমন পৰি যায় কুৱেশ্যনছবোৰ। তাৰপিছত ইয়াতে যে নম্বৰ কুৱেশ্যনছটো দিয়া আছে খিলঞ্জীয়া লোকত বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল। তাৰপিছত ইয়াতে কে নম্বৰ কুৱেশ্যনছটো দিয়া আছে ভাৰতবৰ্ষত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল, অৰ্থাৎ ভাৰতবৰ্ষ কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল। ইয়াতে ইংলিছ মিডিয়ামতো কুৱেশ্যনসমূহ দিয়া আছে, সো তোমালোকৰ যিসকলে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হয় তোমালোকেও চাব পাৰিবা, মই ইংলিছখিনি পঢ়ি নিদিওঁ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ Lত দিয়া আছে কোন চনত ভাৰত আৰু পাকিস্তানে আণৱিক পৰীক্ষা সংঘটিত কৰিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ Mত দিয়া আছে নাটোৰ সম্পূৰ্ণ ৰূপটো লিখা। তাৰপিছত কুৱেশ্যনছ নম্বৰ Nত দিয়া আছে WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ O2ত দিয়া আছে CTBTৰ সম্পূৰ্ণ ৰূপটো লিখা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ P2ত দিয়া আছে NPTৰ সম্পূৰ্ণ ৰূপটো লিখা আৰু 1 মাৰ্কছৰ একেবাৰে শেষৰটো কুৱেশ্যনত দিয়া আছে অৰ্থাৎ Q নম্বৰ কুৱেশ্যনছটোত দিয়া আছে ভাৰত আসিয়ানৰ এটা সদস্য হয় অথবা নহয় লিখা, অৰ্থাৎ এই কুৱেশ্যনছটো শুদ্ধ হয় নে অশুদ্ধ হয় এইটো লিখিব দিছে হয় বা নহয়ত। সো ইয়াতে তোমালোকক যিকোনো 6টা কুৱেশ্যনৰহে এনসাৰ কৰিব দিছে। এক্সামত তোমালোকৰ যিবিলাক কুৱেশ্যনছ কমন পৰে তাৰে এনসাৰ কৰিবা আৰু এক্সামত তোমালোকে প্ৰায় 10টামান অপশ্যন দেখিবলৈ পাই যাবা, কিন্তু মই ইয়াতে অপশ্যনসমূহ অকণমান বেছিকৈ বঢ়াই দিছোঁ যাতে তোমালোকৰ কুৱেশ্যনসমূহ কমন পৰি যায়। এতিয়া কুৱেশ্যনছ নম্বৰ 2 লয়। কুৱেশ্যনছ নম্বৰ 2ত দিয়া আছে এনসাৰ এনি 5 ফ্ৰম দ্য ফলোইং কুৱেশ্যনছ অৰ্থাৎ তলত দিয়া কুৱেশ্যনসমূহৰ যিকোনো 5টা কুৱেশ্যনৰ এনসাৰ কৰিব দিছে ইয়াতে আৰু প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 2। ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে সোভিয়েট ৰাছিয়াত সংস্কাৰ আনিবলৈ গৰ্ভাচেৱক শক্তি যোগোৱা উপাদানসমূহ কি কি। তাৰপিছত কুৱেশ্যনছ নম্বৰ B2ত দিয়া আছে শ্বক থেৰাপি কি, ইয়াৰ এটা ৰাজনৈতিক পৰিণতি নিৰ্ণয় কৰা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ C2ত দিয়া আছে ইউৰোপীয়ান সংস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ D2ত দিয়া আছে চীনৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট্য লিখা। সো এইখন পেপাৰ প্ৰেক্টিছ কৰাৰ পিছত তোমালোকে গম পাই যাবা যে তোমালোকে কিমানখিনি প্ৰস্তুত হৈছা বা তোমালোকৰ কিমানখিনি প্ৰিপাৰেশ্যন আছে। আৰু যদি তোমালোকে সলভ কৰিব নোৱাৰা তলত কমেণ্ট কৰিবা, মই অতি সোনকালে সলভ কৰি তোমালোকক ভিডিঅ' আপলোড দি দিম। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ E2ত দিয়া আছে সাৰ্ক গঠন কৰা অতি কমেও 4খন দেশৰ নাম লিখা। তাৰপিছত কুৱেশ্যনছ নম্বৰ Fত দিয়া আছে ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা অথবা শ্ৰীলংকাত সংঘাতত লিপ্ত হোৱা দুটা সম্প্ৰদায়ৰ নাম লিখা। তোমালোকে এটা মন কৰিবা এক্সামত তোমালোকক 2 মাৰ্কছৰ কুৱেশ্যনত অথবা নিদিয়ে অৰ্থাৎ অপশ্যন নিদিয়ে, কিন্তু মই ইয়াতে দি থৈ দিছোঁ যাতে মই ইয়াতে বেছিকৈ কুৱেশ্যনসমূহ দিব পাৰোঁ আৰু তোমালোকৰ এক্সামত কুৱেশ্যনসমূহ কমন পৰি যায়। কিন্তু এক্সামত তোমালোকে অৰ বা অথবা নাপাবা 2 মাৰ্কছৰ কুৱেশ্যনত, লং কুৱেশ্যনত পাই যাবা।
তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ জিটোত দিয়া আছে ৰাষ্ট্ৰীয় সংঘৰ প্ৰধান অংগকেইটাৰ নাম লিখা অথবা সামাজিক আৰু অৰ্থনৈতিক বিষয়সমূহৰ কাম কৰা ৰাষ্ট্ৰসংঘৰ দুটা সংস্থাৰ নাম উল্লেখ কৰা য'ত তোমালোকে অথবা বা অৰ অপশ্যনটো দেখা পাবা তাত তোমালোকে যিকোনো এটা কুৱেশ্যনৰহে এনচাৰ কৰিব লাগিব তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ এইচটোত দিয়া আছে কিয়োটো চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ আইটোত দিয়া আছে বিশ্বায়নৰ দুটা বৈশিষ্ট্য লিখা তাৰ পিছত কুৱেশ্যনছ নম্বৰ জেটোত দিয়া আছে বিশ্বায়নৰ দুটা নেতিবাচক প্ৰভাৱ লিখা তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ কেটোত দিয়া আছে ভাৰতে এফটিএছত স্বাক্ষৰ কৰা দুই আসিয়ান সদস্যৰ নাম লিখা এইখন পেপাৰ তোমালোকে টাফ পাইছা নে ইজি পাইছা হেইটো কমেন্ট কৰি জনাবা তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ এলত দিয়া আছে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ দুটাৰ নাম লিখা তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ এমত দিয়া আছে ৰাষ্ট্ৰসংঘৰ দুটা নীতি লিখা তাৰ পিছত ইয়াতে তোমালোকে দেখিবলৈ পাইছা কুৱেশ্যনছ নম্বৰ এনটোত দিয়া আছে পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য কি আৰু 2 মাৰ্কছৰ একেবাৰে শেষৰটো কুৱেশ্যনত দিয়া আছে আসিয়ানৰ দুটা সাফল্য লিখা সো 2 মাৰ্কছৰ এইখিনিয়ে কুৱেশ্যনছ আছিল এক্সামত তোমালোকে ইমানবিলাক অপশ্যন দেখিবলৈ নাপাবা তোমালোকক খুব বেছি এক্সামত 6-7টা মানহে কুৱেশ্যনছ দিব আৰু তাৰে যিকোনো 5টা কুৱেশ্যনৰ এনসাৰ কৰিব দিব কিন্তু মই ইয়াতে অকমান বেছিকৈ কুৱেশ্যনসমূহ দি দিছো যাতে তোমালোকৰ এক্সামত কমন পৰি যায় সো এতিয়া কুৱেশ্যনছ নম্বৰ 3 টো লৈ কুৱেশ্যনছ নম্বৰ 3 টো লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা তেতিয়াহলে এতিয়াই চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে সকলো সাবজেক্টৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট প্লাস কমন কুৱেশ্যন এনসাৰৰ ভিডিওসমূহ আমি এইটো চেনেলৰ যোগেদি আপলোড কৰি আছো আৰু আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত বিভিন্ন ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰৰ পিডিএফ ফাইলসমূহ আপলোড দি আছো সো তোমালোকে যদি আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ চেনেলত জয়েন হোৱা নাই তেতিয়াহলে অতি সোনকালে জয়েন হৈ লবা যাতে তোমালোকে সুবিধাসমূহৰ লাভ উঠাব পাৰা টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক তোমালোকে এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত বা কমেন্ট বক্সত পাই যাবা নাইবা টেলিগ্ৰাম বা হোৱাটছএপত গৈ সাৰ্চ কৰিবা ৰাহুল 10M বুলি তেতিয়াও তোমালোকে জয়েন হ'ব পাৰিবা সো কুৱেশ্যনছ নম্বৰ 3 টোত দিয়া আছে এনসাৰ এনি 3 ফ্ৰম দা ফলোইং কুৱেশ্যনছ অৰ্থাৎ তলত দিয়া যিকোনো 3টা কুৱেশ্যনৰ এনসাৰ কৰিব দিছে ইয়াতে আমাক ইয়াতে কুৱেশ্যনছ নম্বৰ 8 টোত দিয়া আছে ইউৰোপীয় সংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱৰ বিষয়ে লিখা তাৰ পিছত কুৱেশ্যনছ নম্বৰ বি টোত দিয়া আছে আসিয়ানৰ লক্ষ্য আৰু সাফল্য বৰ্ণনা কৰা এইবিলাক 4 মাৰ্কছৰ কুৱেশ্যনছ হয় অৰ্থাৎ প্ৰতিটো কুৱেশ্যনত 4 মাৰ্কছ দিয়া থাকিব তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ সি টোত দিয়া আছে সাৰ্কৰ ভাৰতৰ ভূমিকা বৰ্ণনা কৰা অৰ্থাৎ সাৰ্কত ভাৰতৰ কি ভূমিকা হয় হেতু বৰ্ণনা কৰিব দিছে তাৰ পিছত অথবা সাৰ্ক গঠনৰ মূল কাৰণসমূহ লিখা অৰ্থাৎ এই যিকোনো দুটা কুৱেশ্যনৰ এটাৰ এনসাৰ কৰিব দিছে তাৰ পিছত ইয়াতে 2 নম্বৰ কুৱেশ্যনছটো দিয়া আছে ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা অথবা ৰাষ্ট্ৰসংঘৰ এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবা নে কাৰণ দৰ্শোৱা তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ ইটোত দিয়া আছে মানৱ নিৰাপত্তাৰ সংকীৰ্ণ আৰু বহল ধাৰণাৰ বিষয়ে লিখা অথবা সমাজ আৰু অৰ্থনীতিৰ ওপৰত সন্ত্ৰাসবাদৰ প্ৰভাৱ বৰ্ণনা কৰা তাৰ পিছত কুৱেশ্যনছ নম্বৰ এফত দিয়া আছে ৰিঅ শীৰ্ষ সন্মিলনৰ ফলাফলবোৰ কি অথবা গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে চমুকৈ লিখা তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ জিটোত দিয়া আছে বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা অথবা বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা সো তোমালোকে ইয়াৰ এটাও কুৱেশ্যনছ মিছ নকৰিবা কিয়নো যিবিলাক কুৱেশ্যনছ খুবেই ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে সেইবিলাক কুৱেশ্যনে মই এখন পেপাৰত এড কৰি দিছো সো তোমালোকে যিমান দূৰলৈ সম্ভৱ সকলোবিলাক কুৱেশ্যনে চাবা তাৰ পিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 8ত দিয়া আছে গোলকীকৰণৰ পৰিণতিবোৰ কি অথবা শক থেৰাপিৰ পৰিণতিবোৰ লিখা সো 4 মাৰ্কছৰ কুৱেশ্যনছ এইকেইটাই আছিল ইয়াতে তোমালোকক যিকোনো 3টা কুৱেশ্যনৰে এনসাৰ কৰিব দিছে কিন্তু অপচনত তোমালোকে এক্সামত 5টা বা 6টা কুৱেশ্যনছ পাই যাবা কিন্তু মই ইয়াতে অকমান বেছিকৈ দি থৈ দিছো যাতে তোমালোকৰ কুৱেশ্যনছবোৰ কমন পৰি যায় এক্সামত সো এতিয়া কুৱেশ্যনছ নম্বৰ 4 লৈ কুৱেশ্যনছ নম্বৰ 4 টো দিয়া আছে এনসাৰ এনি 2 ফ্ৰম দা ফলোইং কুৱেশ্যনছ অৰ্থাৎ নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা তলত দিয়া কুৱেশ্যনছ কেইটাৰ যিকোনো দুটা কুৱেশ্যনৰহে এনসাৰ কৰিব দিছে ইয়াতে আৰু প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 6 ইয়াতে এ নম্বৰ কুৱেশ্যনছটো দিয়া আছে ক্ষমতাৰ 3টা প্ৰধান বিকল্প কেন্দ্ৰৰ ভূমিকাৰ বিষয়ে চমুকৈ আলোচনা কৰা অথবা ভাৰত আৰু বাংলাদেশৰ মাজত সম্বন্ধৰ বিষয়ে আলোচনা কৰা তাৰ পিছত কুৱেশ্যনছ নম্বৰ বি টোত দিয়া আছে চীন আৰু ভাৰতৰ সীমা বিবাদ সম্পৰ্কে আলোচনা কৰা অথবা বিশ্বায়নৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহ কি আলোচনা কৰা তাৰ পিছত কুৱেশ্যনছ নম্বৰ সি টোত দিয়া আছে সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণ পৰিণতিসমূহ আলোচনা কৰা অৰ্থাৎ সোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰিব দিছে অথবা স্থবিৰতা আঁতৰাবলৈ চীনে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা তাৰ পিছত কুৱেশ্যনছ নম্বৰ ডি টোত দিয়া আছে ভাৰতৰ এজন নাগৰিক হিচাপে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ প্ৰাৰ্থিত্বক তুমি কেনেদৰে সমৰ্থন কৰিবা অথবা ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা এক্সামত তোমালোকক ইয়াতে খুব বেছি 3টা কুৱেশ্যনছ দিব কিন্তু মই ইয়াতে অপচনত বহুকেইটা কুৱেশ্যনছ দি থৈ দিছো যাতে এক্সামত তোমালোকৰ কমন পৰি যায় সো পাৰ্ট এৰ এইখিনিয়ে কুৱেশ্যনছ আছিল আৰু পাৰ্ট এৰ পৰা তোমালোকৰ মাৰ্ক থাকিব 40 আৰু পাৰ্ট বিৰ পৰা মাৰ্ক থাকিব 40 টোটাল 80 মাৰ্কছৰ পেপাৰ হ'ব
এতিয়া পাৰ্ট বিৰ কুৱেশ্যনসমূহ আমি চাই লওঁ। তোমালোকে ইয়াতে দেখিবলৈ পাইছা পাৰ্ট বি অৰ্থাৎ খ অংশ আৰু পাৰ্ট বিত তোমালোকক স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি এইখন কিতাপৰ পৰা কুৱেশ্যনসমূহ তুলি দিয়া হৈছে। ইয়াতে কুৱেশ্যন নম্বৰ 5টোত দিয়া আছে এনচাৰ এনি 6 ফ্ৰম দ্য ফলোইং কুৱেশ্যনছ অৰ্থাৎ তলত দিয়া কুৱেশ্যনসমূহৰ যিকোনো 6টা কুৱেশ্যনৰহে এনচাৰ কৰিব দিছে। ইয়াতে কুৱেশ্যন নম্বৰ 8টোত দিয়া আছে সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া হৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ বিটোত দিয়া আছে ভাৰতত কেতিয়া নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। তোমালোকে এইখন পেপাৰ টাফ পাইছা নে ইজি পাইছা নিশ্চয় কমেণ্ট কৰি জনাবা আৰু তোমালোকে ইয়াৰে কিমানৰ এনচাৰ কৰিব পাৰিছা সেইটোও জনাবা। তেতিয়াহে তোমালোকে নিজকে চেক কৰিব পাৰিবা যে তোমালোকে এক্সামৰ বাবে কিমান প্ৰিপাৰেশ্যন কৰিছা বা কিমান প্ৰস্তুত হৈছা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ চিটোত দিয়া আছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত অন্তৰ্ভুক্ত এটা বৃহৎ প্ৰকল্পৰ নাম লিখা। তাৰপিছত কুৱেশ্যন নম্বৰ ডিটোত দিয়া আছে ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচন সম্পৰ্কীয় ইতিহাসত কোনটো বছৰক স্মৰণীয় বৰ্ষ হিচাপে বিবেচনা কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ ডিটোত দিয়া আছে 1971ৰ নিৰ্বাচনত কংগ্ৰেছৰ ধৱনী কি আছিল। ধৱনী বুলি নিদি শ্লোগান বুলিও দিব পাৰে, চ' সেইটোৱে তোমালোকে ভালকৈ মন কৰিবা। তাৰপিছত কুৱেশ্যন নম্বৰ ইটোত দিয়া আছে আমাৰ সংবিধানৰ 370 অনুচ্ছেদৰ গুৰুত্ব কি। তাৰপিছত কুৱেশ্যন নম্বৰ এফত দিয়া আছে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে কেতিয়া মৰ্চা চৰকাৰ গঠন কৰা হৈছিল। মৰ্চা চৰকাৰ নিদি সংযুক্ত চৰকাৰ বুলিও দিব পাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ জিটোত দিয়া আছে 1972 চনত মেঘালয়ক দেশৰ পৰা পৃথক কৰা হৈছিল খালী ঠাই পূৰ কৰা। ইয়াতে খালী ঠাই পূৰণ কৰিব দিছে। তাৰপিছত কুৱেশ্যন নম্বৰ 8ত দিয়া আছে প্ৰথম নিৰ্বাচনত দ্বিতীয় বৃহৎ সংখ্যক লোকসভাৰ আসন লাভ কৰিছিল প্ৰজা ছচিয়েলিষ্ট দল, ভাৰতীয় জনসংঘ, ভাৰতীয় সাম্যবাদী দল, ভাৰতীয় জনতা পাৰ্টি। শুদ্ধ উত্তৰটো বাছি উলিওৱা, অৰ্থাৎ এইটো অপশ্যনৰ কুৱেশ্যনছ হয়। ইয়াতে এনচাৰৰ অপশ্যনছ দিয়া আছে, যোনটো শুদ্ধ হয় সেইটো তোমালোকে বাছি লিখিব লাগিব। তাৰপিছত কুৱেশ্যন নম্বৰ ইয়াতে আয়ত দিয়া আছে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰথম ভাষণটোৰ নাম কি। তাৰপিছত কুৱেশ্যন নম্বৰ জেটোত দিয়া আছে ভাৰতত সাম্যবাদী দল কেতিয়া প্ৰতিষ্ঠা হৈছিল। চ' 1 মাৰ্কৰ একেইটাই কুৱেশ্যনছ হয় আৰু এক্সামত তোমালোকে ইমানবিলাক অপশ্যনছ দেখিবলৈ নাপাবা, কিন্তু মই ইয়াতে তোমালোকৰ সুবিধাৰ্থে বেছিকৈ কুৱেশ্যনসমূহ এড কৰি দিছোঁ যাতে কমন পৰি যায় এক্সামত। আৰু ইয়াৰে যিকোনো 6টা কুৱেশ্যনৰহে এনচাৰ কৰিব দিছে। চ' এক্সামত তোমালোকৰ যিবিলাক কুৱেশ্যনছ কমন পৰে তাৰে এনচাৰ কৰিবা। চ' তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ 6ত দিয়া আছে নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 5টাৰ উত্তৰ লিখা। অৰ্থাৎ কুৱেশ্যন নম্বৰ 6ত তোমালোকক যিকোনো 5টা কুৱেশ্যনৰহে এনচাৰ কৰিব দিছে। আৰু এইখিনিৰ পৰা ইংলিছ মিডিয়ামৰ কুৱেশ্যনসমূহ ইয়াতে দিয়া হোৱা নাই, অৰ্থাৎ ইংলিছত কুৱেশ্যনসমূহ দিয়া হোৱা নাই যিহেতু এক্সামলৈ বেছি সময় নাই, সেইবাবে টাইপিং কৰিব পৰা নাই। চ' তোমালোকৰ যিসকলে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হয় তোমালোকে এইখিনি কুৱেশ্যনছ গুগলত ট্ৰেঞ্চলেট কৰি ল'বা। চ' ইয়াতে প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 2 আৰু যিকোনো 5টা কুৱেশ্যনৰ এনচাৰ কৰিব দিছে। কুৱেশ্যন নম্বৰ এটোত দিয়া আছে দেশ বিভাজনৰ দ্বাৰা কোন দুখন ৰাজ্য ক্ষতিগ্ৰস্ত হৈছিল। তাৰপিছত কুৱেশ্যন নম্বৰ বিটোত দিয়া আছে সংযুক্ত চৰকাৰ কি, কেতিয়া প্ৰথমবাৰৰ বাবে সংযুক্ত চৰকাৰ গঠন হৈছিল। সংযুক্ত চৰকাৰ বুলি নিদি মৰ্চা চৰকাৰ বুলি দিব পাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ চিটোত দিয়া আছে RSSৰ সম্পূৰ্ণ ৰূপটো কি, ইয়াৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ নাম লিখা। তাৰপিছত কুৱেশ্যন নম্বৰ ডিটোত দিয়া আছে পৰিকল্পনাৰ 2টা উদ্দেশ্য লিখা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ ইটোত দিয়া আছে ভাৰতৰ বৈদেশিক নীতিৰ 3টা উপাদান উল্লেখ কৰা। তাৰপিছত কুৱেশ্যন নম্বৰ এফত দিয়া আছে অকংগ্ৰেছবাদ বুলিলে তুমি কি বুজা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ জিটোত দিয়া আছে ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প শব্দটোৱে কি তাৎপৰ্য বহন কৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 8ত দিয়া আছে আঞ্চলিকতাবাদ বুলিলে তুমি কি বুজা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ আয়ত দিয়া আছে ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদ ৰোধৰ বাবে 2টা পৰামৰ্শ দিয়া। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ জেটোত দিয়া আছে সংবিধানৰ 2টা ব্যৱস্থা উল্লেখ কৰা যিয়ে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰতিফলিত কৰে। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ কেটোত দিয়া আছে তলৰ ধৱল দুটাৰ বাবে পৰিচিত হোৱা নেতা দুজনৰ নাম লিখা। অৰ্থাৎ ইয়াতে 2টা শ্লোগান দিয়া আছে আৰু এই শ্লোগান 2টা কোনে কৈছিল সেইটো আমাক সুধিছে। ক নম্বৰটোত দিয়া আছে জয় জোৱান জয় কিষাণ, অৰ্থাৎ এই শ্লোগানটো কোনে কৈছিল বা ইয়াৰে বক্তা কোন। তাৰপিছত খ নম্বৰটোত দিয়া আছে গৰিবী হাটাও, অৰ্থাৎ এই শ্লোগানটোৰ বক্তা কোন সেইটো আমাক সুধিছে। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ এলত দিয়া আছে 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ 2টা পৰিণতি লিখা। তাৰপিছত কুৱেশ্যন নম্বৰ এমত দিয়া আছে কোন চনত ৰাজ্যত নৱনিৰ্মাণ আন্দোলন সংঘটিত হৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ এনত দিয়া আছে ভাৰতৰ যিকোনো 4টা আঞ্চলিক দলৰ নাম উল্লেখ কৰা। চ' 2 মাৰ্কছৰ তোমালোকৰ এইখিনিয়ে কুৱেশ্যনছ আছিল। এক্সামত তোমালোকে ইমানবিলাক অপশ্যনছ দেখিবলৈ নাপাবা, জাষ্ট তোমালোকে 9টা বা 10টা কুৱেশ্যনহে দেখিবলৈ পাবা, কিন্তু মই ইয়াতে তোমালোকৰ সুবিধাৰ্থে বেছিকৈ কুৱেশ্যনসমূহ এড কৰি দিছোঁ আৰু ইয়াতে যিকোনো 5টা কুৱেশ্যনৰহে এনচাৰ কৰিব দিছে। চ' এক্সামত তোমালোকৰ যিবিলাক কুৱেশ্যনছ কমন পৰে তাৰে এনচাৰ কৰিবা। এতিয়া হয় কুৱেশ্যন নম্বৰ 7লৈ। কুৱেশ্যন নম্বৰ 7টোত কৈছে যে নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 3টাৰ উত্তৰ লিখা। অৰ্থাৎ তলত দিয়া কুৱেশ্যনসমূহৰ যিকোনো 3টা কুৱেশ্যনৰহে এনচাৰ কৰিব দিছে আৰু প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 4। ইয়াতে এ নম্বৰ কুৱেশ্যনটোত দিয়া আছে ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা অথবা ভাৰত বিভাজনৰ বিষয়ে চমুকৈ আলোচনা কৰা। তাৰপিছত কুৱেশ্যন নম্বৰ বিটোত দিয়া আছে ভাৰতত একদলীয় শাসন ব্যৱস্থাৰ যিকোনো 4টা কাৰণ লিখা অথবা কংগ্ৰেছ দলক আমি কিয় ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰ বুলি কওঁ চমুকৈ ব্যাখ্যা কৰা। তাৰপিছত কুৱেশ্যন নম্বৰ চিটোত দিয়া আছে ইয়াতে
ভাৰতৰ বৈদেশিক নীতিৰ ওপৰত এটা টোকা লিখা অথবা ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্ধাৰকসমূহ আলোচনা কৰা। তাৰপিছত কুৱেশ্যনছ নম্বৰ D2 দিয়া আছে নৰ্মদা বচাও আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা অথবা ভাৰত আৰু পাকিস্তানৰ মাজত 5 খণ্ড চুক্তিৰ বিষয়ে লিখা। মই অকণমান স্পীডলি পঢ়ি যাই আছোঁ যিহেতু তোমালোকৰ এক্সামলৈ বেছি সময় নাই আৰু ভিডিঅ'টো যিমান পাৰোঁ মই সিমানে শ্বৰ্ট কৰাৰ বাবে ট্ৰাই কৰিম, সেইবাবে অকণমান স্পীডত গৈ আছোঁ। তোমালোকে জাষ্ট কুৱেশ্যনবোৰত মন কৰিবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ E2 দিয়া আছে 1975ত ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণাৰ বাবে চৰকাৰে কি কি কাৰণ দিছিল অথবা 1977 চনৰ নিৰ্বাচনৰ প্ৰভাৱটো চমুকৈ ব্যাখ্যা কৰা। এইখিনিতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকৰ এই বৰ্ষৰ HS ফাইনেল এক্সামৰ বাবে পলিটিকেল সায়েন্সৰ ওপৰত বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট প্লাছ কমন কুৱেশ্যন, লং প্লাছ শ্বৰ্ট কুৱেশ্যন সকলোবিলাক কুৱেশ্যন এনচাৰৰ ভিডিঅ' আমি বনাই থৈছোঁ। সকলোবিলাক ভিডিঅ'ৰ লিংক তোমালোকে আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত পাই যাবা। তোমালোকে সকলোবিলাক ভিডিঅ'ই চাবা, তেতিয়াহে তোমালোকৰ এক্সামত কমন পৰিব। এটা বা দুটা ভিডিঅ'ৰ পৰা খুব বেছি কমন নপৰে। আমি পলিটিকেল সায়েন্সৰ ওপৰত কমতো 9-10টামান ভিডিঅ' বনাই থৈছোঁ, সেই সকলোবিলাক ভিডিঅ'ই চাবা, তেতিয়া তোমালোকৰ এক্সামত সকলোবিলাক কুৱেশ্যনছে কমন পৰি যাব। আৰু এই সকলোবিলাক ভিডিঅ'ৰ লিংক তোমালোকে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত পাই যাবা, নাইবা আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলতো সকলোবিলাক ভিডিঅ'ৰ লিংক পাই যাবা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ F2 দিয়া আছে অসম চুক্তি সম্পৰ্কে আলোচনা কৰা অথবা ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ যিকোনো দুটা কাৰকৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত G নম্বৰ কুৱেশ্যনছটো দিয়া আছে মৰ্চা চৰকাৰৰ যিকোনো 4টা বৈশিষ্ট্য লিখা অথবা অযোধ্যা বিবাদ কিদৰে সৃষ্টি হৈছিল তাৰ ওপৰত এটি টোকা লিখা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ H দিয়া আছে গণতন্ত্ৰত কেনেধৰণৰ দলীয় ব্যৱস্থা থাকে আলোচনা কৰা অথবা 1967 চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে কিদৰে কংগ্ৰেছক বিপৰ্যস্ত কৰিছিল। 4 মাৰ্কছৰ কুৱেশ্যনছ এইকেইটাই। এক্সামত তোমালোকে ইমান কেইটা কুৱেশ্যনছ দেখিবলৈ নাপাবা, কিন্তু মই ইয়াতে বেছিকৈ দি থৈছোঁ যাতে তোমালোকৰ এক্সামত কমন পৰি যায়। আৰু ইয়াতে যিকোনো 3টা কুৱেশ্যনৰহে এনচাৰ কৰিব দিব তোমালোকক এক্সামত। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 8লৈ, অৰ্থাৎ আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰটো কুৱেশ্যনলৈ। কুৱেশ্যনছ নম্বৰ 8ত দিয়া আছে নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা। ইয়াতে যিকোনো দুটা কুৱেশ্যনৰ এনচাৰ কৰিব দিছে আৰু প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 6। কুৱেশ্যনছ নম্বৰ 8ত দিয়া আছে সেউজ বিপ্লৱ কি, ইয়াৰ সীমাবদ্ধতাসমূহ আলোচনা কৰা অথবা ভাৰতৰ পৰিকল্পনা আয়োগ গঠন আৰু কাৰ্যাৱলী বৰ্ণনা কৰা। তাৰপিছত কুৱেশ্যনছ নম্বৰ B2 দিয়া আছে জৰুৰীকালীন অৱস্থাই কি সূচায়, আভ্যন্তৰীণ অস্থিৰতাৰ বাবে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ যিকোনো এটা প্ৰভাৱ লিখা অথবা অনা কংগ্ৰেছবাদ কি, 1967 চনৰ ভাৰতীয় ৰাজনৈতিক দৃশ্যপট আলোকপট আলোচনা কৰা। তাৰপিছত কুৱেশ্যনছ নম্বৰ C2 দিয়া আছে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সংযুক্ত ৰাজনীতি উদ্ভৱৰ কাৰণসমূহ ব্যাখ্যা কৰা অথবা জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতৰ্কসমূহ চমুকৈ আলোচনা কৰা। জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ প্ৰয়োজন আছিল নে? এইখনেই হৈছে তোমালোকৰ এই বৰ্ষৰ HS ফাইনেল এক্সামৰ পলিটিকেল সায়েন্সৰ মডেল কুৱেশ্যনছ পেপাৰ। আৰু তোমালোকক মই এটা কথা জনাই দিওঁ যে এইখন জাষ্ট মডেল কুৱেশ্যনছ পেপাৰহে। এক্সামত যে ছেম তোমালোকৰ এইখন পেপাৰে আহিব বা ইয়াৰ পৰাই কুৱেশ্যনসমূহ আহিব এনেকুৱা নহয়। ইয়াৰ পৰা তোমালোকৰ কেইটামান কুৱেশ্যনছ কমন পৰি যাব, কিন্তু হয়তো সকলোবিলাক কুৱেশ্যনছ কমন নপৰিবও পাৰে। আৰু তোমালোকে এইখন পেপাৰৰ ওপৰত নিৰ্ভৰ কৰি এক্সাম দিবলৈ নাযাবা, নিজৰ ফালৰ পৰা যিখিনি পাৰা সেইখিনিও চাবা। আৰু এটা ইম্পৰ্টেণ্ট কথা তোমালোকক মই জনাই দিওঁ, তোমালোকে এক্সামত কমন কুৱেশ্যন চাই বা মডেল কুৱেশ্যন চাই জাষ্ট পাছ কৰাৰ মাৰ্কছে পাবা, কিন্তু তোমালোকে যদি এটা ভাল ফলাফল আশা কৰি আছা বা এটা ভাল ৰিজাল্ট দেখুৱাম বুলি ভাবিছা, তেতিয়াহ'লে তোমালোকে কমন প্লাছ মডেল কুৱেশ্যনছৰ লগতে নিজৰ ফালৰ পৰা কিছু প্ৰিপাৰেশ্যন কৰিব লাগিব। আমি যিখিনি পাৰোঁ এইটো চেনেলৰ যোগেদি তোমালোকক সহায় কৰিবলৈ ট্ৰাই কৰিম আৰু তোমালোকে নিজৰ ফালৰ পৰা প্ৰিপাৰেশ্যন কৰা। আৰু আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পাইছা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। আৰু আমি যিহেতু তোমালোকৰ বাবে ইমান কষ্ট কৰি ভিডিঅ'বোৰ প্ৰস্তুত কৰি আছোঁ, বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট প্লাছ কমন কুৱেশ্যন এনচাৰসমূহ দি আছোঁ আৰু মডেল পেপাৰসমূহ প্ৰস্তুত কৰি আছোঁ। তোমালোকৰ যদি কোনোবাই এইটো চেনেলৰ প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা, তেতিয়াহ'লে এইটো চেনেলক এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, যাতে আমি কিবা ভিডিঅ'ছ দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনছ পাই যোৱা। আজিৰ এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় আই অসম, বন্দে মাতৰম।